বাবাজি পাইলো বাবাজি পাইলো তোমালোকৰ সমস্যাবিলাক কওকচোন সমস্যা মানে মোৰ হেৰি হৈছে বাবাজি মই ব্যৱসায় কৰিলে অলপ খাওঁ যি বেপাৰ কৰোঁ তাতে মোৰ লছ অলপ চাই দিয়কচোন একদম আসান দিয়কচোন চাই দিব বাৰু তোমাৰ ঘৰৰ ওচৰৰ মানুহ কিবা কৰি থৈ দিছে ঘৰৰ ওচৰৰ মানুহ নে হয় সন্দেহ হয় ঘৰৰ ওচৰত তোমাক কিবা কৰি থৈ দিছে মই এটা বস্তু দিওঁ তুমি লৈ যা হয় আৰু তুমি মই যেনেকৈ কওঁ তুমি কেনেকৈ কৰিবা হয় এক বাল্টিং পানীত তুমি এইটো ভিজাই থবা থৈ তোমালোকৰ বাউণ্ডেৰীত পানী গোটাই ছিটাই দিবা বাৰু সমস্যা ঠিক হৈ যাব এতিয়া তুমি যোৱা ঠিক আছে এই বাবা মই কাম কৰিব ইচ্ছা নাযায় মই মানে কামত গেলে ঘূৰি আহিব লাগে হয় মানে কাম কৰিব নোৱাৰো মোৰ কি হৈছে চাই দিয়কচোন বাবা ঠিক আছে নাই তোমাকো ঘৰৰ ওচৰৰ মানুহে কিবা কৰি থৈ দিছে তুমি কি কৰিব লাগিব নে তোমাকো এটা বস্তু দিওঁ তুমি এইটো লৈ যোৱা তুমি এক মগ পানীত তুমি ভিজাই থবা আৰু তোমালোকৰ বাউণ্ডেৰীত ছিটাই দিবা তোমাৰ সমস্যাৰ সমাধান হৈ যাব এতিয়া তুমি যোৱা বাবু তুমি কোৱা এই বাবা মোৰ তো বিয়া চিয়া নহয় য'ত ছোৱালী চাওঁ ততে কেঞ্চেলকে হৈ যায় হয় নেকি তুমি কি চাওঁ তোমাৰ আখান দিয়াচোন তোমাৰ চাই দিওঁ নাই তোমাৰ একে সমস্যা চব ঘৰৰ ওচৰৰ মানুহে এইবিলাক কৰি থৈ দিছে বুজিছানে তোমাক এটা বস্তু দিওঁ তুমি এইটো লৈ যোৱা তুমি এক মগ বা এক বাল্টিং পানীত এইটো ভিজাই থৈ তোমালোকৰ বাউণ্ডেৰীত ছিটাই দিবা তোমাৰ সমস্যা এইটো বন মানুহ হাৰি চব খানো ঘৰৰ কাষৰ মানুহ কৰিছি না হয় আমিতো গোটাইকেইটা ঘৰৰ কাষৰে মানুহ কি কোৱা